গাইজ আজি ৰাতি সাজটোৰ কাৰণে বৰকচুৱে শুকুৱাই থোৱা শুকান মাছে বনাম। প্ৰথমে কচুটো গুচাই কাটি লওঁ। কচু গুচাই হৈ গ'ল বৰ্তমান। এতিয়া পিচিব লৈছোঁ মছলা, আদা, নহৰু, কেঁচা জলকীয়া, লং ইলাচি, জালুক। কচু বইল কৰা হৈ গ'ল, লগতে অলপ বিলাহী দি দিম বুলি ভাবিছোঁ। আৰু এয়া শুকুৱাই থোৱা শুকান মাছ, এইখিনি পিচি লোৱা মছলাখিনি। কচুখিনি পিটিকা কৰি লৈছোঁ, পিটিকা কৰি লৈ ইয়াত ঢালিছোঁ আৰু মই দেখুৱাই আছোঁ কেনে বনাব লাগে। কচুখিনি ঢালি লৰাই লৈছোঁ অলপ। কিন্তু আমাৰ গেছ শেষ হ'ল, চৌকাতে বনাব লগা হৈছে, গেছৰ গাড়ী অহা নাই। কচু উতলিলে শুকান মাছখিনি ঢালি দিছোঁ। চব্জি হৈ গ'ল, মই অলপ টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে, ভাল হৈছে নে নাই হোৱা। মজা টেষ্টি, জ্বলা বহুত আছে গাইজ। বৰকচুৱে শুকান মাছে বনোৱা হৈছে নাই আপোনালোকে জনাবচোন। পাৰিলে লাইক কমেণ্ট যিমান পাৰে শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো।